নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল বিপদ ঘণ্টা বাজিছে বিজেপিৰ নেতৃত্বত গঠন হোৱা এনডিএ চৰকাৰৰ আগন্তুক ছমাহৰ ভিতৰত ভংগ হ'ব বিজেপি চৰকাৰ আৰু দেশত পুনৰ হ'ব কংগ্ৰেছৰ চৰকাৰ আৰু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী আৰু দেশত কংগ্ৰেছ চৰকাৰ হ'লে প্ৰথমে ভংগ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসমত যি বিজেপি চৰকাৰ আছে এই চৰকাৰ প্ৰথমে ভংগ হ'ব কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হোৱাৰ পিছত আৰু এই কথা আমি কোৱা নাই এই কথা কোনে আৰু কিয় কৈছে এই সন্দৰ্ভত সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক আৰু যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক মাত্ৰ ছমাহৰ ভিতৰত ভংগ হ'ব বিজেপি চৰকাৰ আৰু ছমাহ পিছতে দেশত হ'ব কংগ্ৰেছৰ চৰকাৰ আৰু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লেই প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব এই মন্তব্য ধুবুৰীৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ উপনিৰ্বাচনৰ পিছতে কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ'ব মাত্ৰ ছমাহ পিছতে কংগ্ৰেছৰ নেতৃত্বত প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী দলীয় সভাত বিজেপিক তুলাধনা কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লেই প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব পেটে পেটে বিজেপিৰ মানুহখিনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষুব্ধ হৈ আছে সকলো জাতি জনজাতি ক্ষুব্ধ হৈ আছে বিজেপিক লৈ চাহ জনগোষ্ঠীৰ ৰাইজ ক্ষুব্ধ হৈ আছে বিজেপি চৰকাৰক লৈ কেন্দ্ৰত এজনৰ মন্ত্ৰী নাই চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ ডিব্ৰুগড়ত বিজেপি জিকি মন্ত্ৰী হোৱাত মনত ফূৰ্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাত মনত বহুত দুখ হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ হোৱাটো খাটাং ধুবুৰীৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য